মহানগৰী নীলাচলৰ বুকুত যি লেণ্ডশ্লাইডৰ ঘটনা পুনৰবাৰ লেণ্ডশ্লাইডৰ ঘটনা দেখিবলৈ পোৱা গৈছে আৰু যি মুছলধাৰ বৰষুণ হৈছিলে যোৱা নিশা যি মুছলধাৰ বৰষুণ হৈছিলে সেই বৰষুণৰ ফলত মালিগাঁৱৰ যি স্থানত এগৰাকী যুৱতীৰ মৃত্যুক সাৱটিব লগা হৈছিলে তাৰ পিছত কিন্তু তাৰ কিছু দূৰতে যি মালিগাঁৱৰ যি নীলাচল বুকু আছে এই নীলাচলৰ বুকুত এনেদৰে যি লেণ্ডশ্লাইড সেই লেণ্ডশ্লাইডৰ ঘটনা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা যোগেদি মই ইয়াৰে সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে মালিগাঁৱৰ যি নীলাচল আছে নীলাচল পাহাৰ য'ত কামাখ্যা মন্দিৰ স্থিত যি নীলাচলৰ বুকু আছে নীলাচলৰ বুকুৰ ওচৰত এনেদৰে যি লেণ্ডশ্লাইডৰ ঘটনা এই লেণ্ডশ্লাইডৰ ঘটনা দেখিবলৈ পোৱা গৈছে আৰু এই লেণ্ডশ্লাইডৰ ফলত যি পাহাৰ যি খহি আহিছিলে খহি অহাৰ ফলত যি ওচৰৰ যি ফুটপাথ আছিলে এই ফুটপাথ কিন্তু সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু এয়া সামগ্ৰিক পৰিৱেশ আমি আসাম ডক্সৰ দৰ্শকক দেখুৱাই আছো। এয়া যি মালিগাঁও স্থিত যি নীলাচলৰ বুকু আছে য'ত কামাখ্যা মন্দিৰ স্থিত যি নীলাচলৰ বুকু আছে নীলাচলৰ বুকুত যি পাহাৰৰ যি এটা অংশ সেই অংশ যি যোৱা নিশা যি যি মুছলধাৰ বৰষুণ হৈছিলে বৰষুণৰ ফলত এই যে অংশ সেই অংশ সম্পূৰ্ণৰূপে তললৈ খহি পৰিছিলে আৰু খহি পৰাৰ ফলত এই স্থান যি যাতায়াতৰ যি সুবিধা থাকে যাতায়াতৰ সুবিধা থকাৰ বাবে এই যি মূল পথটি আছিলে মূল পথটি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিলে আৰু তাৰপিছত ইয়াৰে যি স্থানীয় লোক আছিলে স্থানীয় লোকজনে এই যে স্থান আছে এই স্থানৰ যিসমূহ শিলেৰে যিসমূহ ৰাস্তা বন্ধ হৈছিলে এই শিলেৰে তেওঁ শিলসমূহ গুচাই তেওঁ সেই ৰাস্তাটো মুকলি কৰিছিল আৰু সেই ব্যক্তিগৰাকী মোৰ সৈতে আছে যদি সম্ভৱ আমি তেওঁৰ সৈতে কথা পাতিম তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতুকে যোৱা নিশা যি বৰষুণৰ ফলত যি পাহাৰখনত পাহাৰত খহি পৰা দেখিবলৈ পোৱা গৈছে নীলাচলৰ বুকু আপুনি উল্লেখ কৰিছে যে আপুনি এই যি ৰাস্তা বন্ধ হোৱাৰ পিছত আপুনি শিলবিলাক গুচাই দিছিলে কেনেকুৱা ঘটনা ঘটিছিলে কি জনাব? মই ৰাতিপুৱা 6:45 আহিছো আহি মই নিজৰ কৰ্মত ব্যস্ত আছিলো আহি এইখিনিৰ পৰা দেখা পাওঁ যে পাহাৰটো খহি পৰিছে খহি পৰাৰ পাছত মই কিবা পাথৰ চাথৰ চিটি কৰি আছিল এইবিলাক মই ভৰিৰে ঠেলি ঠেলি চাইড কৰিলো কৰাৰ পাছত মই ডিপাৰ্টমেণ্টক জনালো আমাৰ মই গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনৰ এজন কৰ্মী ছুপাৰভাইজাৰ এইখিনি দেখা পাইছো তাৰ পাছত প্ৰেছে আহি প্ৰেছে ফটো চটো লৈ গ'ল লৈ যায় মোৰ পৰা বাতৰি ল'লে মই ক'লো কোৱাৰ পাছত মই কোনোবা কিবা আঘাতপ্ৰাপ্ত হৈছে নাই একো হোৱা নাই কোনো একো হোৱা নাই ফুটপাথ আছিলে ফুটপাথটো অলপ এই গ্ৰিল চিল ভাঙিছে ভাঙাৰ পাছত এই গছ চছ পৰিছে বাছ এইখিনি বন্ধ হৈ গৈছে ফুটপাথটো সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে বন্ধ হোৱা নাই পাথৰ চাথৰ চিটকি আহিছিল বাছ এইখিনি ফুটপাথ যিটো ফুটপাথ বন্ধ হৈ আছে এতিয়া বৰ্তমান ফুটপাথ বন্ধ হৈ আছে বাছ এইখিনিয়ে। এয়া আছিলে এজন যোনে দেখিছিলে এই সমগ্ৰ ঘটনাটো দেখিছিলে তেওঁ ক'লে ইতিমধ্যে যে এই যে মালিগাঁও স্থিত যি নীলাচলৰ বুকু আছে নীলাচলৰ বুকুত যোৱা নিশা যি মুছলধাৰ বৰষুণ হৈছিলে কামাখ্যা স্থিত যি নীলাচলৰ পাহাৰ আছে নীলাচলৰ পাহাৰ সম্পূৰ্ণৰূপে খহি পৰিছিলে আৰু তাৰ পিছত এই যে স্থান আছে এই স্থান সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিলে আৰু এই যি মূল পথ এই মূল পথটো মই মোৰ কেমেৰা যোগেদি দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া হৈছে মালিগাঁৱৰ যি মূল পথ সেই মূল পথ সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিলে আৰু তাৰপিছত তেওঁ যিহেতু GMCৰ কৰ্মী এজন তেওঁ এই পথটো তেওঁ মুকলাই কৰিছিলে আৰু তাৰপিছত যাৱতীয় ব্যৱস্থাৰ বাবে তেওঁ যি উচ্চপদস্থ যিসকল বিষয়া আছে বিষয়াসকলক অৱগত কৰিছিলে আৰু এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মালিগাঁৱতো এই যে ভূমিস্খলন ঘটনা ভূমিস্খলনৰ ঘটনা দেখিবলৈ পোৱা গৈছে।